এইটো এটা সাফল্যৰ বাৰ্তা কেৱল হোজাইৰ কাৰণে নহয়, সমগ্ৰ অসমৰ কাৰণেও। হোজাই উন্নয়ন মঞ্চই আজি যিটো কৰি দেখুৱালে, ই সঁচাই নিদৰ্শন এটা আৰু আমাৰ আটাইৰে অনুকৰণীয়। ডেকা যি যুৱক যুৱতী আছে তেখেতসকলেও এই ধৰণে প্ৰচেষ্টা হাতত ল'লে নিশ্চয় অসমৰ আৰু বিশেষকে যিটো গ্ৰাম্য অসমৰ উন্নতি অনতিবাহ্য। তেখেতসকলে আজি 15 বছৰ ধৰি যিটো এটা অতি সাংঘাতিক কষ্ট স্বীকাৰ কৰি তেখেতসকলে এটা অনুষ্ঠান আগবঢ়াই লৈ গৈছে। তাৰ আজি আমি শিলান্যাস হ'ল এটা সৰিয়হ তেলৰ নিষ্কাশন এটা প্ৰকল্পৰ, সেইটো আজি শিলান্যাস কৰা হ'ল। আৰু এই প্ৰকল্পটোৰ জৰিয়তে ভৱিষ্যতে তেওঁলোকে আৰু বহুত ক্ষিপ্ৰতাৰে আগুৱাই যাব। আৰু আমি ক'বলৈ এইটো সুখ পাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ যি উৎকৰ্ষ যোজনা আছে, এই উৎকৰ্ষ যোজনাৰ তেওঁলোকে বঁটাপ্ৰাপক হৈছে। ইতিমধ্যে তেখেতসকলে এটা স্বীকৃতি লাভ কৰিছে আৰু নাবাৰ্ডৰ সহযোগ ইয়াৰ লগত জড়িত হৈ আছে। গতিকে নিশ্চয় আৰু আমাৰ জিলাৰো কৃষি বিভাগৰ সহযোগ ইয়াৰ লগত জড়িত হৈ আছে। সেই অনুষ্ঠানটো নিশ্চয় আগবাঢ়ি যাব। আমাৰ আটাইৰে শুভেচ্ছা আৰু ঈশ্বৰৰ প্ৰাৰ্থনা থাকিল। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।